নমস্কাৰ, মেথছ মাউণ্টেইনলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম অনুশীলনী 8.4 ৰ কুৱেশ্যন নম্বৰ 5 ৰ কুৱেশ্যন নম্বৰ 3। যদি ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দিম, তাত গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'ব পাৰিবা। গতিকে আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 3 টোত কি দিয়া আছে চাই লওঁ আমি। তাতে দিয়া আছে আমাক tan theta by 1 minus cot theta plus cot theta by 1 minus tan theta equal to কি দেখুৱাব লাগে 1 plus sec theta into cosec theta দেখুৱাব লাগে। এই কুৱেশ্যনটো কৰাৰ কাৰণে আমি আগত যেনেকৈ মেথড ব্যৱহাৰ কৰিছিলো সেই মেথডটো ব্যৱহাৰ কৰিম। প্ৰথম কাম কি আমি এনালাইচিছটো পাতি লওঁ। ঠিক আছে, যদি ত্ৰিকোণমিতিক অনুপাতবোৰ সাইন বা কচৰ বাহিৰে বেলেগ কিবা হৈ থাকে সেই অনুপাতবিলাকক সাইন কচলৈ প্ৰথমতে ট্ৰান্সফাৰ কৰি ল'ব লাগে। ঠিক আছে, ইয়াতে যিটো tan আৰু cot হৈছে এই দুইটাকে আমি সাইন আৰু কচলৈকে লৈ যাম। এইটোৰ ফৰ্মুলা কি আছিল? এইটোৰ ফৰ্মুলা আছিল তোমালোকৰ এই 7 নম্বৰ আৰু 8 নম্বৰ এই দুটা ফৰ্মুলা। tan theta equal to কি লিখিব পাৰি sin theta by cos theta লিখিব পাৰি আৰু cot theta equal to cos theta by sin theta লিখিব পাৰি। এটা চোৱা, ওপৰত কি আছে tan theta আছে। tan theta মানে কি লিখিম sin theta by cos theta ডিভাইডেড বাই ইয়াতে 1 আছে 1 টো আমি একো নকৰিম মাইনাস cot theta মানে কি cos theta by sin theta। চাবা অংকটো সুবিধাৰ কাৰণে আমি 1 টোৰ ঠাইতে বহুৱাই ল'ব পাৰিব। 1 ৰ ঠাইত আমি 5/5 লিখিব পাৰো নাই বা 6/6 লিখিব পাৰো না নাই। এই দুটো কটা গৈ আকৌ 1 পাই যাম, 5 কটা গৈ 1 পাই যাম। গতিকে এইটো আমি ব্যৱহাৰ কৰিম ইয়াতে। চোৱাচোন ইয়াতে এই 1 টোৰ ঠাইত আমি কি লিখিম, তলত কি হৰটো কি আছে সেইটো মতে আমি বনাই ল'ম। sin theta ওপৰতো sin theta, সাইনক সাইনে ৰহ কৰিলে আকৌ 1 পাই যাম। গতিকে এনেকুৱা ধৰণে মিলাই লওঁ। কিয় মিলাই লৈছো? যাতে ভগ্নাংশটো আমি লসাগু ল'ব পাৰো। সেইকাৰণে ওপৰত কি আছে cot theta। cot theta মানে কি লিখিব পাৰো cos theta by sin theta ডিভাইডেড বাই 1 মাইনাস ইয়াতে tan theta আছে, tan মানে কি লিখিব পাৰো tan মানে হলো sin by cos, sin theta by cos লিখিলো। ইয়াতে 1 ৰ ঠাইত কি লিখিম 1 ৰ ঠাইত ইয়াৰ তলত কি আছে cos theta আছে, cos টো প্ৰথমে লিখি ললো, ওপৰতো সেইটোৱে বহাই দিম। এতিয়া cos theta কথা 1 হৈ যাব না। গতিকে এইটো মিলাই ললো। কিয় মিলাইছো? অলপতে ক'লো ভগ্নাংশ যাতে লসাগু ল'ব পাৰো। ওপৰতো যেনেকৈ আছে তেনেকৈ থাকক sin theta by cos theta। এতিয়া তলৰখিনি চোৱা, এইখিনিৰ লসাগু মানে ভগ্নাংশটো বিয়োগ কৰাৰ কাৰণে তলৰ হৰকেইটা একে হলে নাই, একে হলে আমাৰ একদম সহজ হৈ যায়। কি জানানে, দুটা ঠাইত এটা পাতি দিলো আৰু ওপৰকেইটা যি আছে সেই পাতি দিলো। sin theta আৰু cos theta যি আছে এনেকুৱা পাতি দিয়া, sin theta minus cos theta প্লাস ইয়াতে এইখিনি চোৱা আকৌ cos তলত কি আছে একে আছে। গতিকে এইটো আমি cos theta টো তলত এটা পাতি ললো আৰু cos ওপৰত লবকেইটা কি আছে cos theta minus sin theta আছে। sin theta সেইকাৰণে ওপৰত কি আছে cos theta by sin theta। এইটো আমি একো নকৰো, যেনেকৈ আছে সেনেকৈ পাতিলো। এতিয়া এইটো চোৱা, ভগ্নাংশ ওপৰতো এটা আছে তলতো এটা আছে। এটা ভগ্নাংশ এটা আন এটা ভগ্নাংশৰ হৰণ হৈছে। এইটো আহিলে কি কৰিব লাগে জানানে, এনেকুৱাকে লিখিব পাৰি। ওপৰৰ ভগ্নাংশ প্ৰথমে লিখি ললো sin theta by cos theta। তলৰ ভগ্নাংশটো ওপৰতো কি হৰণ হৈছিল, আমি হৰণ ঠাইত আমি কি কৰিম পূৰণ পাতিম। পূৰণ পাতিলে কি হৈ যায় ব্যতিক্ৰম হৈ যায়। এইটো এই ওপৰত তলত যিটো sin theta আছে সেইটো ওপৰত গুচি যাব, মানে ইয়াতে আমি sin theta লিখি লম ডিভাইডেড বাই ইয়াতে কি আছিল ইয়াৰ ওপৰত sin theta minus cos theta আছিল নাই, সেইটো আমি তলত লিখিম। একে নিচিনাকে আমি এইটো কাম কৰিম। প্লাস ওপৰৰ ভগ্নাংশটো আমি লিখি লম প্ৰথমতে cos theta by sin theta আছিল ওপৰৰ ভগ্নাংশটো। এইটো সেনেকে পূৰণ চিহ্নটো দিয়াৰ লগে এই তলৰ ভগ্নাংশটো কি যাব উলটি যাব, মানে প্ৰতিক্ৰম হৈ যাব by cos theta sin theta হৈ গল। এতিয়া এইটো চোৱা, ইয়াতে এইখিনিতো কি কৰিব লাগে, এইটো পূৰণ কৰিব লাগিব। এই পূৰণটো কৰি লব আৰু এইটো পূৰণ কৰিলো। ওপৰে পৰা sin পূৰণ কৰিলে কিমান হ'ব sin স্কোয়াৰ হ'ব নে? ইয়াতে পূৰণটো কৰিলে sin theta into sin theta কিমান হ'ব sin স্কোয়াৰ theta হ'ব নে নাই ডিভাইডেড বাই cos theta into sin theta minus cos theta। এইটো পূৰণ নকৰো, জাষ্ট আমি পাতি থওঁ cos theta into sin theta minus cos theta। ঠিক আছে, নেক্সট প্লাস চিন ইয়াতো সেনেকুৱা ওপৰত কি আছে cos দুটা হৈ আছে। গতিকে আমি কি লিখিম cos square theta লিখিব পাৰিম cos square theta। আৰু তলত কি আছে sin theta into cos theta minus sin theta theta into minus এইটো কৰিলো আমি। তলত কি আছে cos theta into sin theta minus cos theta plus sin theta into cos theta minus sin theta। এইখিনি আমাৰ কৰিব অলপমান দিগদাৰ হ'ব। গতিকে এইটো আমি মিলাই ল'ম। কেনেকৈ মিলাম জানানে, এইটো লসাগু ল'ব দিগদাৰ হোৱাৰ কাৰণে এতিয়া চোৱা sin theta minus cos theta আছে
এইখিনিয়ে ইয়াতে আছে কিন্তু ইয়াতে ওলোটা হৈ আছে cos θ minus sin θ আছে ইয়াকো যদি আমি sin θ minus cos θ বনাই ল'ব পাৰো তেতিয়াহ'লে আমি ভগ্নাংশটো যোগ কৰাত অলপমান সুবিধা হ'ব তে এইটো কেনেকৈ কৰিম জানানে চাবা b minus a যদি থাকে ইয়াক আমি কেনে এই b টোৰ আগত কি চিন থাকে প্লাস চিন থাকে নে গতি এই প্লাস চিনটোত আমি কি থাকে মাইনাস দুডাল থাকে বুলি আমি জানো নিশ্চয় জানো আৰু মাইনাস এটো আমি এনেকুৱা লিখিব পাৰিম না মাইনাস আৰু ইয়াতে প্লাস a পাৰি লিখিব গতি এইটো লিখিব পাৰো আমি কাৰণ মাইনাস মানে কি প্লাস আৰু মাইনাস পূৰণ কৰিলে এইটো মাইনাস এ বনাই লয় দুটাৰ পৰা আমি কি কৰিম জানানে এটা মাইনাস কমন লৈ ইয়াতে এই মাইনাসটো ইয়াতে মাইনাসটো এই মাইনাসটো আমি দুটাৰ পৰা বাহিৰ উলিয়াই দিলো যেহেতু ইয়াতে কি ৰল ইয়াতে ৰল মাইনাস b আৰু ইয়াতে ৰল কি প্লাস a হল নেক্সট এটা চোৱা মাইনাস লগা থাকিল এই মাইনাস b প্লাস a এটা আমি প্লাস a তো প্ৰথমতে লিখিলো মাইনাস b টো পিছফালে লিখিলো লিখিব পাৰি না নদি এনেকুৱা পাৰিতো নিও গতি আমি এই লাইনটো ঠাই সিধা আমি এই লাইনটো বহুৱাই দিব পাৰিম হয় b minus a মানে minus g আগত ইয়াৰ পৰা a minus b বহুৱাব পাৰি গতি এই বস্তুটো আমি সহায় লম ইয়াৰ সহায় লৈ আমি আগৰ কোৱেশ্চনটো অলপ বনাই লম তো এইখিনি আমি একো নকৰো যেনেকৈ আছে তেনেকৈ sin square theta divided by কি আছে cos theta into sin theta minus cos theta sin theta minus cos theta আছিল নেক্সট চোৱা তে প্লাস দিলো এটা এইখিনি চাব এটা কি আছে sin theta যেনেকৈ এইটো হওক ঠিক এইটো আমি ইয়াতে এনেকৈ বাতি ল'ম sin theta into তাতে কি আছে cos theta minus sin theta ইয়াত আমি কি লিখিম জানানে sin theta minus cos theta বহুৱাই দিম ইয়াতে চাবা sin theta minus cos theta কিন্তু আমি এইটো এই b minus কৰিলে ইয়াৰ পৰা আমি সিধা এইটো বহাব লাগিব ইয়াত মাইনাস এডাল দৰকাৰ হ'ব না আগত মাইনাস এডাল দিব লাগিব sin theta minus cos theta টোৰ কাৰণে আমি ইয়াৰ পৰা উলিয়াই নিয়া মাইনাস আমি ইয়াতে বহুৱাই দিম ঠিক আছে আকৌ চোৱা এতিয়া ইয়াতে প্লাস চিন আছে ইয়াতে মাইনাস চিন আছে এই দুটা চিনটো পূৰণ হৈ যায় এতিয়া প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাসে আমাৰ হৈ যাব মাইনাস গতিকে আমি সিধা এই মাইনাসটো ইয়াতে নাপাতি কিনে আমি সিধা ইয়াতে পাতি দিব পাৰো কেনেকৈ পাতিম ইয়াতে এটা মাইনাস ইয়াতে কৰি দিলা ঠিক আছে আৰু নেক্সট ওপৰত কি আছিল ইয়াতে cos square theta আছিল গতিকে ইয়াতে আমি এইখিনি বুজি পাইছা নিশ্চয় এতিয়া আমি লহাগু কেনেকৈ কৰাম তলৰ খিনি আৰু ইয়াৰে তলৰ খিনি পূৰণ কৰি ল'ম ইয়াতে cos theta আছে ইয়াতে sin theta আছে এই দুটা প্ৰথমতে পাতি লওঁ cos theta into sin theta আৰু ইয়াতে চোৱা এইখিনি আৰু এইখিনি একে হৈছে যেটো এই দুটা ঠাইত এটা পাতিলে হৈ যায় লহাগুৰ কাৰণে এইটো নিয়ম দুটা পূৰণ কৰি দিব নালাগে একে থাকিলে এইখিনি পাতি ল'ব লাগে পূৰণ কৰিলো তাৰপিছত নিয়ম কি ভগ্নাংশৰ বিয়োগৰ ইয়াতে সিধা নিয়ম এনেকুৱাকে পাতি আমি হৰে হৰে হৰণ ওপৰৰ লবেৰে পূৰণ গতিকে ইয়াৰে তলত প্ৰথম ভগ্নাংশটোৰ তলত কি আছে cos theta sin theta minus cos theta এইটোৰে তলতো হৰণ কৰা cos theta আৰু ইয়াৰ cos theta কটা যাব sin minus cos কটা যাব ৰৈ যাব কি sin theta ৰৈ যাব এই sin theta টোৰে ওপৰৰ sin square theta টো পূৰণ হ'ব sin square মানে কি sin দুটা আৰু ইয়াতে এটা sin theta এতিয়া sin কেইটা হ'ল তিনিটা হ'ল ওপৰত আমি পাতিম ইয়াতে sin cube theta মানে sin তিনিটা ঠিক আছে মাইনাস চিন আছে মাইনাস দিলো আকৌ এইটো চোৱা ইয়াৰে তলৰখিনি হৰণ কৰা sin ইয়াৰে এই সাইনটো কটা যাব ঠিক আছে নেক্সট sin minus cos ইয়াৰে sin minus cos কটা যাব রুল কি cos theta ৰৈ যাব এই cos theta ওপৰৰ cos square theta পূৰণ কৰা cos দুটা cos এটা cos তিনিটা হৈ গ'ল ঠিক আছে cos cube theta বুজি পাইছা নিশ্চয় দেখিনে তলৰখিনি আমি একো নকৰো তলৰখিনি যেনেকৈ আছে তেনেকৈ ৰাখি দিয়া cos theta into sin theta minus cos theta ওপৰত চোৱা ওপৰত sin cube theta minus cos cube theta এইটো বীজগণিতৰ এটা ফৰ্মুলা পৰি গ'ল এইটো ফৰ্মুলা এনেকুৱা ধৰণৰ a cube minus b cube যদি থাকে তেনেহলে আমি কি লিখো জানানে a minus b into a square plus b square plus ab লিখিব পাৰি ঠিক আছে গতি এইটো নিচিনাকৈ আমি এই ফৰ্মুলাটো ভাঙি লওঁ a cube minus b cube মানে sin cube minus cos cube a ৰ ঠাইত আছে sin b ৰ ঠাইত আছে cos গতি আমি এইটো ভাঙি দিম a cube minus b cube equal to a minus b into a square অর্থাৎ sin square theta plus b square মানে cos square theta plus ab মানে কি sin theta আৰু cos theta ৰ পূৰণফল into cos theta বুজি পাইছা তাৰপিছত চোৱা এটা তোমালোকে চোৱা এই এটা sin theta minus cos theta টো আৰু তলত sin theta minus cos theta এই দুটাটো পূৰণ হৈ আছে এইটো আৰু এইটো কাটি দিব পাৰি sin theta minus cos theta ইয়াৰে sin theta minus cos theta আমি কাটি দিলো ঠিক আছে কাটি দিয়াৰ পিছত ওপৰত যিখিনি ৰল সেইখিনি আমি চাই লওঁ কি আছে sin square theta plus cos square theta আকৌ এইখিনি এটা ফৰ্মুলা পৰি আছে এইটো কি ফৰ্মুলা পৰি আছে এইটো চোৱা
ত্ৰিকোণমিতিৰ অভেদসমূহৰ এক নম্বৰটো চোৱা sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইকুৱেল টু কি হয় 1 হয় গতিকে আমি sin স্কুৱেৰ প্লাছ cos স্কুৱেৰ মানে কি লিখিব পাৰিম ইয়াত লিখিব পাৰিম আমি 1 আৰু ইফালে প্লাছ কি আছে sin থিটা ইনটু cos থিটা sin থিটা ইনটু cos থিটা আৰু দেখো cos থিটা ইনটু sin থিটা তলত কি আছে cos আৰু sin পূৰণ আছে এতিয়া 5 পূৰণ 4 হৈ থাকিলে আমি 4 পূৰণ 5 লিখিব পাৰোতো গতিকে এইটো পূৰণ cos থিটা ইনটু sin থিটা আমি কি কৰি ল'ম sin থিটা ইনটু cos থিটা বনাই ল'লো ঠিক আছে নেক্সট লাইনটো চোৱা ভালকৈ চাবাচোন এই x প্লাছ y বাই যদি 5 থাকে তেন্তে আমি কি কৰিব পাৰো জানানে x বাই 5 প্লাছ y বাই 5 এনেকৈ লিখিব পাৰো মানে 5 টো দুটাৰ তলত বেলেগ বেলেগ কৰি দিব পাৰো ঠিক কেনেকৈ চোৱা 1 প্লাছ sin থিটা ইনটু cos থিটা ডিভাইডেড বাই sin থিটা ইনটু cos থিটা আছে এই sin cos এই তলত থকাটো এই 1 আৰু এইখিনি দুটাৰ তলত বেলেগ বেলেগ কৰি লিখি দিম 1 বাই sin থিটা ইনটু cos থিটা প্লাছ sin theta into cos theta by sin theta into cos theta বুজি পাইছা এইখিনি আমি এনেকৈ লিখিব পাৰো নেক্সট এইখিনি আমি ইয়াতে কৰি আছো এটা চোৱা এই তলত যিটো লবটো যিটো 1 হৈ আছে 1 টো 1 দুটা পাতিব পাৰিম একে গুণ 1 পাতিব পাৰিম গতিকে এতিয়া 1 টো ঠাইত আমি 1 by sin theta into 1 by cos theta লিখিব পাৰো ঠিক তেনে প্লাছ দিলে কি হ'ব ইয়াতে প্লাছ দিয়ালৈ ইয়াতে চোৱা এই sin theta কটা যাব cos theta কটা যাব এইখিনি ৰ'ল কিমান ইয়াতে 1 ৰৈ যাব হয়নে এতিয়া চোৱা 1 by sin theta তাৰ মানে কিমান 1 by sin theta মানে cos theta মই যি মুখস্থ কৰিব দিছিলো তাতে এইটা লিখা আছে cos theta into 1 by cos theta মানে কি হ'ব 1 by cos theta মানে হ'ল sec theta আৰু ইফালে কি আছে প্লাছ 1 আছে তোমালোকক প্ৰমাণ কৰিব কি দিয়া আছিল এটা প্ৰমাণ কৰিব আছিল tan theta by 1 minus cos theta plus cos theta by 1 minus tan theta equal to 1 plus sec theta into cos theta এইটো আমি এটা কৰিলো এইখিনি আমি অলপমান মিলাই দিলে হৈ গ'ল 1 টো প্ৰথমতে লিখিলো আৰু এইটো sec theta into cos theta equal to right hand side দেখুৱাইছে বুজি পাইছানে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো নেক্সট ক্লাছত কৰিম